আজি আমাৰ বৰপেটা জ্যোতিগাঁৱৰ ছানৰাইজ একাডেমীৰ ৬ষ্ঠতম বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। পতাকা উত্তোলন কৰাৰ পিছত আমি সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ। ইয়াত অসমৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কলা কৌশলেৰে আমি অংগী ভংগীৰে আমি এই জ্যোতিগাঁও ৰাঙাপানী ভেড়াগাঁও অঞ্চলবাসীক আমি এটা মেছেজ দিব খুজিছোঁ যে আমাৰ এই সমাজৰ পৰা মাদক দ্ৰব্য বন্ধ, বাল্য বিবাহ বন্ধ, এইবিলাক কাৰ্যসূচীৰ বিৰুদ্ধে আমি সজাগ হ'ব লাগিব। এই শোভাযাত্ৰাৰ জৰিয়তে আমি এইটো মেছেজ দিব খুজিছোঁ যাতে এইখন ছানৰাইজ একাডেমীৰ জৰিয়তে এই চাৰিওফালৰ যিকেইখন গাঁও আছে এই গাঁওবাসীয়ে এই মাদক দ্ৰব্য, বাল্য বিবাহ, তাৰপিছত আপোনাৰ অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাকৰ বিৰুদ্ধে যাতে আমি ঐক্যবদ্ধ হৈ থিয় হৈ এইবিলাক সমাজৰ পৰা আঁতৰ কৰিব পাৰোঁ তাৰে আমি মেছেজ দিব খুজিছোঁ। আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ ল'ৰা ছোৱালীক যিখিনি আমাৰ কলা কৃষ্টি দেখুৱাইছে তেওঁলোকে ঘৰত সিহঁতে পূৰা সহযোগ কৰি উলিয়াই দিছে। আমাৰ বিভিন্ন ধৰণৰ গ্ৰুপ আমাৰ ইয়াত উলিয়াই দিছে। ইয়াত আমাৰ জয়মতী, আমাৰ কনকলতা, আদিবাসী মানুহ, বিহু দল, ডক্টৰ, নাৰ্ছ, শিক্ষক, ধৰা কইনা আদি কৰি বিভিন্ন কলা কৃষ্টিৰে আমি আমাৰ শোভাযাত্ৰাখন উলিয়াইছোঁ। নিশ্চয় আমাৰ ৰাইজে চাই ভাল পাইছে, আমাক বিপুল সঁহাৰি আগবঢ়াইছে। আমাৰ কেইজনমান দস্যুৰূপত আছে। আমাৰ সমাজত যি কুসংস্কাৰ চলিছে, আমাৰ ইয়াতে অন্ধবিশ্বাসে ভৰপূৰ হৈ আছে, সেইবিলাক যাতে সমাজৰ পৰা দূৰ কৰিব পাৰোঁ সেইকাৰণে দস্যুবিলাক আছে যে সমাজত আমি সেই দস্যুবিলাকক দূৰ কৰাৰ কাৰণে আমি কি কৰিছোঁ, ৰাইজক আমি সজাগ হ'বলৈ কৈছোঁ যে এইবিলাকৰ পৰা আপোনালোকে আঁতৰ হৈ থাকিব। এই দস্যুসকলে কিজানি ভৱিষ্যতত সমাজত কুসংস্কাৰ অন্ধবিশ্বাস সুমুৱাই দিব। এতিয়া আমাৰ সেই CRP-সকলে, আমাৰ আৰ্মীসকলে সেই দস্যুসকলক এইখন সমাজৰ পৰা আঁতৰ কৰিবলৈ আমি সেই আৰ্মীবিলাকক নিয়োগ কৰিছোঁ যাতে সিহঁতক এই সমাজৰ পৰা ইয়াৰ পৰা দৌৰাই বহিষ্কাৰ কৰি দিব পাৰে, যাতে সমাজত কোনো ধৰণৰ কুসংস্কাৰে আমাৰ ইয়াত ভৰি দিব নোৱাৰে। আমি বহুত কষ্টৰ ফলত এই শোভাযাত্ৰাখন কৰিছোঁ। প্ৰথম আমি আমাৰ যি ছাত্ৰ ছাত্ৰীবিলাক আছে সেইবিলাকক আমি গ্ৰুপ কৰি দিছোঁ। গ্ৰুপ কৰি দিয়াৰ পিছত ডাকাইতৰ গ্ৰুপ আছে ইয়াত, আৰু সেই ডাকাইতৰ গ্ৰুপে সমাজত এটা কুসংস্কাৰ পেলায়, তাৰ বাবে আমি আৰ্মি নিয়োগ কৰিছোঁ। সেই আৰ্মিবিলাকক বা পুলিচ আছে এইবিলাকে যাতে সমাজৰ বুকুৰ পৰা এনেকুৱা ধৰণৰ যিবিলাক কুসংস্কাৰ আছে বা যিবিলাক এই ডাকাইত আছে বা চোৰবিলাক আছে সেইবিলাকক যাতে নাইকিয়া কৰে তাৰ মেছেজ এটা আমি ৰাইজক দিব খুজিছোঁ। তাৰ লগতে ডক্টৰ আছে, আমাৰ নাৰ্ছ আছে, এইবিলাকক আমি ছাত্ৰ ছাত্ৰীসকলক এইবিলাকৰ ওপৰত সজাগ কৰিবলৈ এই পদক্ষেপটো লৈছোঁ। আৰু ইয়াৰ পিছত কুইজ আছে, যিটো কুইজ ডিজিটেল কুইজ পদ্ধতিত কুইজ হ'ব। আমাৰ ইয়াতে আছে স্মৃতি পৰীক্ষা আছে, তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা আছে আজিৰ কাৰ্যসূচী। কালি আছে আকৌ আমাৰ গাৰ্জেনসকলৰ খেল আছে। আৰু আমাৰ ইয়াৰ আগতে 1 তাৰিখ আৰু 2 তাৰিখত খেল ধেমালি হৈ গৈছে বহুত। মুকলি সভা আমাৰ 6 তাৰিখত হ'ব। মুকলি সভাৰ কাৰ্যসূচী আমাৰ তাতে জনগোষ্ঠী নৃত্যৰ পৰা আৰম্ভ কৰি আমাৰ বিহু নাচৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ যিবিলাক আমাৰ অসমৰ সংস্কৃতিৰ লগত যিবিলাক নাচ গান নৃত্যবিলাক আছে, যিবিলাক গীতবিলাক জড়িত হৈ আছে, আমি সেইবিলাক মুকলি সভাত প্ৰদৰ্শন কৰিম আমাৰ ছাত্ৰ ছাত্ৰীৰ সহায়েৰে।